অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে তামোলপুৰত বন বিভাগ SSB আৰু আৰক্ষীৰ অভিযানত জব্দ হৈছে দুটাকৈ কাঠফলা মিলৰ মেচিনসহ বহু মূল্যৱান গছৰ কুণ্ডা। কুমাৰিকটা বন বিভাগৰ নেতৃত্বত চলিছে এই অভিযান। পুৱা প্ৰথমটো অভিযানত বন বিভাগ আৰু SSBয়ে আহিয়াবাৰীত চলোৱা অভিযানৰ সমান্তৰালভাৱে দ্বিতীয়টো অভিযানত তামোলপুৰৰ গোৱালবিলত তামোলপুৰ আৰক্ষী আৰু বন বিভাগে চলাই অভিযান। জিলাখনৰ আহিয়াবাৰী আৰু গোৱালবিলত অভিযান চলাই জব্দ কৰিছে দুটাকৈ অবৈধ কাঠফলা মেচিনৰ কাষতে উদ্ধাৰ হৈছে বহু মূল্যৱান গছৰ কুণ্ডা। জব্দকৃত মেচিনৰ সামগ্ৰী আৰু গছৰ কুণ্ডাসমূহৰ আনুমানিক মূল্য 6 লক্ষাধিক টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিছে। জব্দকৃত কাঠফলা মেচিন সা-সঁজুলিৰ লগতে গছৰ কুণ্ডাসমূহ বন বিভাগৰ লোকে কুমাৰিকটা বনাঞ্চলিক কাৰ্যালয়লৈকে লৈ আহিছে। ৰাতিপুৱা 9 বজাত আমি লতিবাৰী অঞ্চলৰ এই উহিয়াবাৰী গাঁৱত আমি আমাৰ বগামাটি আমাৰ যি SSB কেম্পৰ তত্ত্বাৱধায়ক ছাৰ তথা কুমাৰিকটা ৰেঞ্জাৰ ছাৰ বীৰেন বড়ো ছাৰ তেওঁলোকৰ নেতৃত্বত আজি আমাৰ এই লতিবাৰী অঞ্চলৰ উহিয়াবাৰী গাঁৱত আমি এটা কাঠৰ মিল ধৰিবলৈ আমি সক্ষম হৈছোঁ। মোটামুটি আমি 9টামান বজাৰ পৰা আমি অভিযান আৰম্ভ কৰিছিলোঁ। তামোলপুৰ ৰেঞ্জৰ আমাৰ ঢেকিপুটা যি কেমৰ ইনচাৰ্জ ডাঙৰীয়া আছে ইয়াত নিশ্চয় আমাৰ এই গামৰিৰ লগতে আমাৰ যি শিমলু এই শিমলু গছ মানে আমি পোৱা গৈছে আৰু লগতে বিভিন্ন ধৰণৰ গছ আছে ইয়াত। এইখিনি অবৈধ হয়? অবৈধ, নিশ্চয় অবৈধ। ঠিক তেনেকৈ আমি যিহেতুকে মানুহখিনি ধৰা পোৱা নাই, গতিকে আমি ঠিক তেনেকৈ ক'ব নোৱাৰিম ক'ৰ পৰা আহিছে। নিশ্চয় এইটো মানে পাহাৰৰ পৰাই হ'ব পাৰে আমি অনুমান কৰোঁ। আগৰ পৰা ছাৰ যি মানে আমাৰ কুমাৰিকটা ৰেঞ্জ, তামোলপুৰ ৰেঞ্জ এনেকৈ আমাৰ বিভিন্ন সময়ত এনেকুৱা অভিযান চলাই আমি বিভিন্ন সময়ত আমাৰ এই মানে অবৈধভাৱে চলি থকা মিলবিলাক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আজি ৰাতিপুৱাই যি এই অভিযানটো চলাইছিল, আমি দুটা জেগাত আমি অবৈধ কাঠমিল চলি আছে। আমি তাত বিশেষভাৱে গম পাই আমি লতিবাৰী আৰু পূব গোৱালবিল এলেকাত আমি দুটা অবৈধ মিল জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু আমাৰ লগত থাকে SSB লগতে তামোলপুৰ পুলিচ আৰু OC ছাৰ আৰু লগতে কুমাৰিকটা ফৰেষ্ট আৰু তামোলপুৰ ৰেঞ্জৰ মাজত আমি যৌথভাৱে এই অবৈধ কাঠমিলটো আমি জব্দ কৰিবলৈ সক্ষম হওঁ। আমি দেখিব পাওঁ যে এই দুটা কাঠমিলৰ লগত কিছুমান মানে মূল্যৱান কাঠ আমি জব্দ কৰিবলৈ সক্ষম হওঁ। আমি আগতে বহুত মিল আমি চিজ কৰিলোঁ, জব্দ কৰিলোঁ আৰু বৰ্তমানলৈকে আমি য'ত আছে আমি সেই মিলবোৰ আমি গম পালে আমি এক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।